মৰাণত সংঘটিত চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ ঘটনা। মৰাণৰ মনফৰি হোটেলৰ স্বত্বাধিকাৰী মধুকৰ মাৰদিয়াই হোটেলৰ পৰা ৰাণীপথৰ নিজা বাসগৃহত গৈ পোৱাৰ সময়তেই 6টা ডকাইতৰ দলে আক্ৰমণ কৰে। মধুকৰ মাৰদিয়ায়ো প্ৰত্যাক্ৰমণ কৰাত 5জন ডকাইত পলায়ন কৰিবলৈ সক্ষম হয়। তাৰে এজনক ধৰি ৰাখিবলৈ সক্ষম হয় মধুকৰ মাৰদিয়া। ইয়াৰ লগে লগে গাঁওৰক্ষী বাহিনীক খবৰ দিয়াত গাঁওৰক্ষী বাহিনী আৰু মৰাণ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। ধৃত ডকাইতকেইটা আৰক্ষীয়ে আটক কৰি তদন্ত চলাইছে। ডকাইতকেইটাই মুখত মাস্ক পিন্ধি আছিল। ইফালে চিচিটিভিত বন্দী হৈছে সমগ্ৰ দৃশ্য। এই গধূলি প্ৰায় 6টা বজাত মই দোকানৰ পৰা ঘৰত আহি সোমাইছিলোহি। সোমোৱাৰ লগে লগে দেখা পালোঁ যে 6জনমান ল'ৰা ঘৰৰ ভিতৰৰ পৰা দৌৰি বাহিৰত গৈ আছিলে। মই সিহঁতক বাধা দিলোঁ, ৰখাওঁতে মোক এটেক কৰিছে, মাৰিছে ইয়াত, এইটো চব বুকুত মাৰিছে। তাৰপৰা ময়ো ৰিপাৰকাশ্যন দিলোঁ দুটামান। দিয়াৰ লগে লগে এটাক ধৰা মানে এটাক যেন দুটাক ধৰিছিলোঁ কিন্তু নোৱাৰিলোঁ ৰখাবৰ কাৰণে, এটাক ৰখাই দিলোঁ আৰু তাক মানে ধৰি ৰাখি দিলোঁ। সিহঁতি গোটেই হাতত মানে এই প্লাষ্টিক টেপ চেপ চব লৈ আহিছিলে, মুখত চব মাস্ক মাৰি আহিছিলে। কপাল ভাল যে মই সময়ত আহি গ'লোঁ, কাৰণ ঘৰত মা দেউতা অকলে আছিলে। সিহঁতৰ কি জানে প্লেনিং। আৰু এই জাষ্ট অলপ আগত গম পালোঁ মানে মোৰ এই যে এতিয়া মানে সিহঁতৰ এটা যিটো ল'ৰাৰ মানে পিকচাৰটো ভাইৰেল হৈছে, যাক মই ধৰিব পাৰিলোঁ। মোৰ দোকানৰ ল'ৰা কৈছে এই ফটোটো চাই যে সিহঁতি দোকানতো অলপ আগত আহি মানে আমাক চাই থৈ গৈছে। 6টা ল'ৰা একো নাখালে, ঘৰত মোৰ দোকানত সোমালে, মোৰ দোকানত সোমাই চাইছে। এতিয়া এই মানে সিহঁতৰ ফটো চাইহে কৈছে, মানে সিহঁতি গোটেই ৰেকি কৰিছে মোৰ দোকানত আহি যে মই মোৰ মিছেছ গোটেইখিনি আমি দোকানত আছোঁ, ঘৰত মা দেউতা অকলে আছে। সিহঁতৰ বয়সস্থ মানুহ, মানে সিহঁতৰ এজেড হৈছে, খুব এজেড। ত' সিহঁতি মানে সেইটো প্লেনিং লৈ আহিছিলে যে আমিতো সাধাৰণতে ঘৰত 8টা 8:30 সোমাওঁ, এতিয়া 6টা বাজিছে, 1-2 ঘণ্টাত সিহঁতক বান্ধি গোটেইখিনি মানে কিবা এটা হামলা কৰি মানে সেই হামলা এটেকত মানে ভাবি চিন্তি আহিছিলে। কিন্তু ডকাইতি উদ্দেশ্য সেইটোৱেই, ডাকাইতি কৰাৰ উদ্দেশ্য আছিলে। কিন্তু কপাল ভাল আমাৰ যে মই সময়ত আহি পালোঁ, নহ'লে সিহঁতি কি হ'লহেঁতেন ক'ব পৰা নাই। এই সম্পৰ্কে আৰক্ষীক অৱগত কৰিছে, মই কৰিছোঁ, আমিও কৰিছোঁ। আমি ইমিডিয়েট আমাৰ ইয়াত BDP আছে, তেওঁক মই ফোন কৰিলোঁ। সিহঁতি গোটেইখিনি আহি ধৰিলে সিহঁতক, মানে তেওঁক এইজন ল'ৰাজনক ধৰি লৈ আকৌ পুলিচক ইনফৰ্ম কৰিলে। পুলিচ আহিলে আৰু পুলিচ আহি তেওঁক মানে সেইজন ল'ৰাটোক লৈ গুচি গৈছে। কেইজন আছিলে টোটেল মই জানাত 6জন আছিলে। মই মানে যি দেখাইছোঁ মই কাৰণ এইটো খুব কুইক হ'লতো বস্তুখিনি। মই ঘৰত আহি সোমাইছোঁ, মোক মানে চালোঁ যে ল'ৰা 5-6টা বাহিৰত ওলাই গৈ আছে। মোক এটেক কৰিলে, মই সিহঁতক এটেক কৰিলোঁ। এটেক কৰি এটাক ধৰিব পাৰিলোঁ। সেইবুলি 6জনমান আছিলে। মৰাণৰ পৰা ৰাজু মিশ্ৰা ৰিপৰ্ট, এনি ভাৰত 24।